নগাঁৱৰ জৰিয়তে ৰেল লাইন মেৰামতিৰ নামতো ভয়ংকৰ দুৰ্নীতি। ৰেল লাইনৰ চাইডবাম বন্ধৰ নামতো দুৰ্নীতিত নামি পৰিছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ লগতে স্থানীয় এক দুষ্ট চক্ৰ। ৰেল লাইনৰ চাইডবাম বন্ধৰ মাটিখিনি ট্ৰেক্টৰেৰে বেলেগ ঠাইৰ পৰা আনিব লাগিছিল যদিও দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ লগতে স্থানীয় দুষ্ট চক্ৰই জেচিবিৰে ৰেল লাইনৰ কাষৰ ৰেল বিভাগৰ মাটি ব্যৱহাৰ কৰাটো ক্ষুব্ধ হৈ পৰিছে জুৰিয়াৰ কাৱৈমাৰীৰ একাংশ সচেতন ৰাইজ। স্থানীয় ৰাইজৰ অভিযোগো এজাক বৰষুণ আহিলে ৰেল লাইনৰ চাইডবাম ব্যৱহাৰ কৰা মাটিখিনি খহি পৰিব। ৰেল লাইন মেৰামতিৰ নামত আবণ্টিত কোটি কোটি নামমাত্ৰ কাম কৰি আত্মসাৎ কৰিব নোৱাৰে। তাৰ বাবে আজি সংবাদ মাধ্যমৰ যোগেদি ৰেল বিভাগৰ ঊৰ্ধ্বতম বিষয়া দৃষ্টিগোচৰ কৰায়। নগাঁৱৰ পৰা বিপুতি বৰাৰ ৰিপৰ্ট ইছা 24x7। মোৰ ঘৰ কাৱৈমাৰী। মই মানে যোৱাকালি মানে মিনহাজুলে ক'লে যে আমাৰ কাৱৈমাৰী ৰেল লাইনৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ যি কাম হৈ আছে কামখিনি মানে অলপ চাব লাগে। বস্তু আহি চালোঁ যে ফকলাইন দি পেলাই ৰাস্তাৰ ইয়াৰ পৰাই মাটি লৈ পেলাই ইয়াতে মাৰি আছে, যিখিনি মাটি মানে বৰষুণ পৰিলেই খহি পৰিব। আৰু ফিউচাৰ পৰৱৰ্তী সময়ত ৰেলৱে বিভাগৰ মানে যিটো ৰেল লাইন ইয়াত বহুতো অঘটন হ'ব পাৰে। সেইকাৰণেই হয়তো ৰেলৱে ডিপাৰ্টমেণ্টে চাইড বামখিনি ভালকৈ বান্ধিবলৈ স্কিমটো প্ৰদান কৰিছে। কিন্তু ইয়াত দেখা গৈছে কিছুমান দুষ্ট চক্ৰ দুই এজন লগ লাগি পেলাই স্থানীয় দুই এজন মানুহ লগ লাগি ইয়াত মানে কিবা ঘোটালা হৈছে। ইয়াত আমাৰ সন্দেহ, কাৰণ যিখিনি আপোনালোকে চাইছে আপোনালোকে ভিজুৱেলত ফকলাইনে দি পেলাই তলৰ মাটিখিনি ওপৰত মাৰিছে। এইখিনি মাটি বেলেগৰ ফালৰ পৰা আনি পেলাই ছাইডত মাৰিব লাগে। পৰৱৰ্তী যদি কিবা অঘটন হয় ইয়াত কোন দায়ী হ'ব? গতিকে তৎক্ষণাত ৰেলৱে ডিপাৰ্টমেণ্টে এইটো ব্যৱস্থা ল'ব লাগে। এইটো আমি ৰাইজে দাবী জনাওঁ, তৎক্ষণাত ব্যৱস্থা ল'ব লাগে। নহ'লে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি স্মাৰক পত্ৰ দিম, লিখিত দিম, ৰাইজে অভিযোগ দিম। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি এইটো অনুৰোধ কৰোঁ যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যে ইমিডিয়েট এই কামখিনিত তদন্ত কৰিব লাগে। তদন্ত কৰি পেলাই কোন কোন বিষয়া ইয়াত জড়িত হৈ আছে সেইসকল বিষয়াক মানে তৎক্ষণাত হেৰি কৰিব লাগে। নহ'লে চাওক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি হেৰি কৰিম। যিখিনি ৰাস্তা ইতিমধ্যে আপোনালোকে চাইছে অলপ অলপ মাটি তলৰ পৰা ওপৰত দিছে, যিখিনি বৰষুণ পৰিলে তলফালে গুচি যাব আৰু বিপদৰ আশংকা আহি পৰিব। যিটো ৰেল লাইনৰ ছাইডত মাটি নাই, এক্সট্ৰাকৈ মাটি দিব লাগে আৰু সেইটো ফকলাইন দি পেলাই তলৰ মাটি খান্দি ওপৰত দিছে। গতিকে এইটো ইমিডিয়েট তদন্ত হ'ব লাগে আৰু কোন কোন জড়িত হৈ আছে সকলোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। এইখিনি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাওঁ। এটা কোৰ আছে তাতে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম বা কাম আহিছে। তাতে মানে আপোনাৰ চাইড বাম বান্ধিবলৈ আহিছে। দুই চাইড মানে ট্ৰেক্টৰ দি মাটি কিনি আনি বাহিৰৰ পৰা পেলাব লাগে। কিন্তু সিহঁতে চাব কণ্টেক্ট দিছে যে চাইদুল আৰু আবু শ্বৰীফ আৰু আমাৰ কাৱৈমাৰী আজিজুৰ সিহঁতে লগ লাগি ইয়াত কিমান টকা স্কিম আহিছে ৰাইজক এণ্ডাৰত ৰাখি সিহঁতে লুটি আছে। এইটো মানে আমাৰ পুখুৰীৰ পৰা তুলি তাতে মাৰি আছে মাটিটো। এটা বৰষুণ দিলেই মাটিটো আকৌ ডেলি পৰিব। এইটো কেনেকৈ মানে আমাৰ দুৰ্নীতি চলাই আছে এইটো মানে আমাৰ সজাগ হ'ব লাগে। আপোনালোক ইয়াৰে স্থানীয় ৰাইজ? হয়, আমি স্থানীয় ৰাইজ। অভিযোগটো কি আপোনালোকৰ? অভিযোগটো মানে কিমান টকা স্কিম আহিছে ফকাছ হ'ব লাগে আৰু কিমান টকাৰ কাম মানে চলি আছে, কিমান টকাৰ কাম কৰিছে সেইটো লাগে। আৰু কণ্ট্ৰেক্টৰটো মানে ইয়াত আহিব লাগে, আহি আমাৰ যুৱকসকলক মানে আপোনালোকৰ মতে মানে কামটো সম্পূৰ্ণৰূপে দুৰ্নীতি হৈ আছে? সম্পূৰ্ণৰূপে দুৰ্নীতি হৈছে। কালি কাটিছে, আজিৰ মাটিটো পুখুৰীত ডেলি পৰিছে। এনেকুৱাতো কাম নচলে নহয়। এটা যিহেতু আমাৰ ইয়াতো বহুতো ৰেল যায়, আকৌ ৰেলটো দুৰ্ঘটনা হৈ গ'লে আমাৰ বহুত যাত্ৰী ইয়াত মৰিব। এই সন্দৰ্ভত মানে আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক কি ক'ব? আমি ৰেলৱে মানে দিয়া নাই আজিলৈকে। মই কালি সোমবাৰ আমি জনাম, লিখিতভাৱে আমি জনাম। মানে যদি আমি প্ৰয়োজন পৰে ডিচিকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। এই ঠাইখিনিৰ নাম কাৱৈমাৰী বুলি কোৱা হয়। আপোনাৰ নামটো? মোৰ নাম মিনহাজুল ইছলাম।
কাল ভাই কি বেয়া করো রেল লাইন তো উড়াই